হাই হেল্ল' নমস্কাৰ ভিউৱাৰ্ছ কেবিএছ আসাম ব্লগছ এণ্ড কইন্স ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা ভিডিঅ' বনাবলৈ ল'লোঁ খুচুৰা পইচা আপোনালোকে কেনেকৈ কালেকশ্যন কৰিব। চব মই আপোনালোকক যেনেকৈ কওঁ ঠিক তেনেকৈ ময়ো কৰি থাকোঁ। মই যেনেকৈ কালেকশ্যন কৰোঁ ইমানখিনি পইচা এতিয়া আনিলোঁ, আনি পেলাই অকল এঘৰৰ পৰা অনা নহয়, কাৰোবাৰ ঘৰৰ পৰা 700, কাৰোবাৰ ঘৰৰ পৰা 600, কাৰোবাৰ ঘৰৰ পৰা 1300 এনেকৈ মিলাই মিলি কেইবাদিনো পইচা এসপ্তাহমান পইচা গোটোৱাৰ পিছত এইকেইটা পইচা আজি ওলালে। কিমান হৈছে হিচাপ পিছতহে কৰিম, কৰি পেলাই দি দিম। দি দিয়াৰ আগত মই বহুত কষ্ট কৰি মানে এইখিনি এটকি, এইখিনি হ'ল 5 টকী, ঠিক আছে। তাৰপৰা এইখিনি হ'ল 2 টকী। এই গোটেইখিনি দুভাগ কৰি প্ৰায় 8টালৈ 10 মিনিটমান থাকোঁতে বহিছোঁ। এতিয়া 11টা বজাত ৰাতি ভিডিঅ'টো বনাইছোঁ। ৰাতিপুৱা 9টা বজাত মানে হেৰি হ'ব, আপলোড আপোনালোকে পাব, ৰাইজলৈ হেৰি হ'ব। কিন্তু 11টা বজাত ৰাতি ভিডিঅ' বনাইছোঁ, গতিকে সদায় ভিডিঅ'টো দিয়াৰ পিছত কওঁ আপোনালোকক যে ছাবস্ক্ৰাইব কৰি দিব যদি বেয়া নাপায়। আজি প্ৰথমতে কৈছোঁ, যদি পৰা নাই মাত্ৰ আজি 3 দিন হৈ গ'ল, এজন ছাবস্ক্ৰাইবাৰহে বাঢ়িছে। গতিকে সেইকাৰণে যদি পৰাপক্ষত ভিডিঅ'টো চাই ভাল বোলে নিজৰ বুলি গতিকে ইমান কষ্ট কৰাৰ বিনিময়ত ছাবস্ক্ৰাইবটো যদি কৰি দিয়ে আপোনালোকৰ একো নাযায়, মোৰ এটা উৎসাহ বাঢ়ে। গতিকে সেইকাৰণে যদি অনুৰোধ কৰিছোঁ, যদি পাৰে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কওঁ যে এনেকৈ পইচা আনি পেলাই ধুনীয়াকৈ বাচিব, বাচি নিজৰে অভিজ্ঞতা হ'ব। পইচা দি পইচা কিনি বেচা কিনা কৰাটো চব মানুহৰ কাৰণে ইমান সহজ নহয়। যেতিয়া আপুনি মেইন পকা খিলাৰী হৈ যাব তেতিয়া পইচা দি পইচা কিনিব পাৰিব, কিন্তু প্ৰথম আৰম্ভণিতে ভুল শুদ্ধ থাকিবই। গতিকে আপোনালোকে এনেকৈয়ে মই প্ৰথম আৰম্ভ কৰা। গতিকে এইখিনিতে মই বাচি এইকেইটা পইচা পালোঁ। অকল এইকেইটাতে নহয়, আৰু 3000 নে 3200 টকা দিছিলোঁ, তাৰপৰাও কেইটামান পাইছিলোঁ, সেইকেইটা বেলেগ এটা পলিথিনত থৈ গৈছিলোঁ। আজিহে মানে মই এনেকৈ টেমা গোটাই লৈছোঁ। এনেকৈ টেমাত মই থৈ যাওঁ, থৈ এই টেমাবিলাকত এতিয়া মই এইকেইটা ভৰাম। তাৰমানে আজি কেইবাদিনৰ পৰা একেচাতে বহোঁ, তাৰমানে একেদিনাখন ধৰি বস্তুটো হেৰি কৰোঁ। এতিয়া আজি পইচা এইকেইটা পালোঁ, একেচাতে দামী পইচা এটা পালোঁ। আজি মই আপোনাক দেখুৱাই দিওঁ, সেইটোতে প্ৰায় 2200-2500 টকা পাম মই। সেই পইচাটো যদি মই কিনিবলৈ যাওঁ 1000-1500 টকা দি কিনিব লাগিব, কিন্তু মই এতিয়া ফ্ৰীতে পাইছোঁ নাই। এই 20 টকীকেইটা যে এইকেইটা মই থৈ দিছোঁ। এতিয়া 2024 ৰিজাল্টটো ওলাব, কোনটো পইচা স্কেয়াৰ ৰেয়াৰ। ইয়াত এটা দামী পইচা পালোঁ মই। এইবিলাক চবৰে 50 টকা, 100 টকা, 200 টকা ইমান ভেলু আছে, কিন্তু এই পইচাটো বেছি দামী আছিলে। সুভাষ চন্দ্ৰ বসুৰ কেলকাতা মিণ্টৰ যিটো পইচা, চিত্তৰঞ্জন দাসৰ যদি কেনেবাকৈ এতিয়া 2টা পালোঁ, সেইদিনানি এটা পাই থৈছিলোঁ, আজি এটা পালোঁ। এইটো যদি কেনেবাকৈ ষ্টাৰ হ'লহেঁতেন তেতিয়াতো কপাল ফুলি গ'লহেঁতেন। এইবিলাক এতিয়া 200 টকা, 100 টকা পাম। 90 চনৰ 2 টকী, হায়দৰাবাদতো 150-200 তেনেকুৱা। এই দেশবন্ধু চিত্তৰঞ্জন দাসৰ এটা 2 টকী পাইছিলোঁ, সেই পইচাটো এতিয়া দেখুৱাবলৈ বহুত দেৰি খুচুৰা মূৰত এইটো পালোঁ। এইটোতে এইটো সুভাষ চন্দ্ৰ বসুৰ কেলকাতা মিণ্টৰ এই পইচাটোতে 2500-2000 টকা মই পাম। তাৰপৰা এইটো এটা আছে যিটো কয় আপোনাৰ, আগতে মোৰ কমেণ্টতো আহিছিলে ডক্টৰ সীমা প্ৰসাদ, এইটো 200 টকা। আৰু এটা পালোঁ, চাওক পইচা সদায় এনেকৈ ধুনীয়াকৈ চাব লাগে ঘূৰাই। এই পইচাটো দেখিছেনে? এইটো এটা ক্লক ৰোটেশ্যন, দেখিলে? এইফালে আছে মূৰটো আৰু এইফালে আছে ওল্টাকৈ আছে বস্তুটো। পইচা যদি ভালকৈ আপোনালোকে লক্ষ্য কৰে, এইটো এনেকৈ থাকিব লাগে ওল্টা হৈ, এতিয়া আছে এনেকৈ। এইটো ক্লক ৰোটেশ্যন বহুত কষ্ট কৰাৰ মূৰত মানে অলপ কষ্ট কৰিব লাগিব। চব ফ্ৰীতে। এতিয়া মই এইকেইটা পইচা দি দিম দোকানত, দি পেলাই মই ইয়াৰ পৰা কেইটকা নগ'ল চাবলৈ গ'লে। এতিয়া 5 টকা এনেকৈ 2 টকা এনেকৈ হিচাপ কৰিলে খুব বেছি 100 টকা বা 120 টকা পইচা পালোঁ। কিন্তু এই 120 টকাটো যদি মই বিকিবলৈ যাওঁ, ইন ফিউচাৰটোতো আৰু পাম। এতিয়া বৰ্তমান মই এইকেইটা পইচাত চকুমুটি 5000 টকা পাম। মই এটা একদম আপোনালোকক সাধাৰণ উদাহৰণ দি দিছোঁ। এতিয়া মই যিবিলাক যে আপোনালোকক কৈ আছোঁ, মানে প্ৰথমটো কৈ দিওঁ উদাহৰণটো। আজি অলপ দিনৰ আগত মই 2500 টকা দি আপোনালোকক ভিডিঅ' দিছিলোঁ। মই 2500 টকাত 52 টকা কিমান পইচা নে 51 টকা 6 অনা, 51 টকা 2 অনা, 51 টকা 2 অনা, টোটেল 600 টকা পাইছে তেখেতে ইমান ডাঙৰ কাম এটা কৰিলে। মানে কি, ল'ৰাটোক খোল শিকাবলৈ নামঘৰত, খোলটো খোলাবলৈ বা বনাবলৈ তেখেতৰ ওচৰত পইচা নাছিলে। তেখেতে কি কৰিলে, 2500টো পায় মানে 52 টকা নে 51 টকা 2 অনাত 2500 টকা পইচা লগালগ খোল এটা বনাইছে। গতিকে সেইটো এটা তেখেতৰ সহায় হ'ল নাই। ঠিক তেনেকৈ আপুনি যদি, তেখেতেতো জ্ঞানৰ বলত থোৱা নাছিলে ন, এনেই যধে মধে থৈছিলে, তাৰ মাজত সেইকেইটা ওলাল 2500 টকা। আপুনি যদি জ্ঞান অৰ্জন কৰি যদি থয়, 2500 বাদেও 25000 বাদেও 2.5 লাখলৈকে পাব। খালি কি হ'ব, অকণমান কষ্ট কৰিবলৈ আৰু ভুকুতে কলটো নপকে। আপুনি নাভাবিব যে মই পইচা কেইটামান গোটাই থওঁ, পাকলৈকে ঘূৰি পইচা পোকত লাগি, তেনেকৈ নহ'ব। পইচা কেইটামান গোটাই পেলাই লাহে লাহে ধৈৰ্য
ধৈৰ্য ফল সদায় মিঠা হয় এনেকৈ 2 টকা 1 টকা গোটাওঁতে লাষ্টত গৈ দামো বাঢ়িবগৈ আৰু এটা বহুত ধৰণৰ মোটা অংক হয় এতিয়া মই এক্সিবিশ্যনলৈ আপুনি বিশ্বাস কৰিনকৈ ক'ব নোৱাৰো মই যাবলৈ মন নাই কেলে যাম অকল আপোনালোকৰ কাৰণে যাম কিন্তু যাবলৈ মন নাই কেলে মই এইবিলাক জানো যে ইন ফিউচাৰত ইয়াৰ আৰু দাম বাঢ়িব গতিকে সেইকাৰণে আপোনালোকে কি কৰিব খুচুৰা পইচাত পাণ দোকানৰ পৰা বা ক'ব পৰা কাৰোবাক দিম বুলি কৈ লৈ আনি ধুনীয়াকৈ ঘৰত বহি পইচাটো এনেকৈ লুটিয়াই বগৰাই এনেকৈ চাব ক্লক ৰোটেশ্যন ওলাই নেকি তাৰপৰা আৰু কেইটামান পইচা থৈছোঁ মই এতিয়া এক্সট্ৰাকৈ থ'লোঁ সেইকেইটা মই বাচিম তাৰমানে ইয়াৰে এটা প্লেনেছ এটা হেৰি আহে এইটোতে ঘাট থকা চক ইয়াৰ দুটামান পাই থৈছোঁ মই ঘাট নথকা সেইকেইটাও নেক্সটত এক্সট্ৰাকৈ থৈছোঁ মানে সন্দেহজনক পইচাত ৰাখিলে তাক এক্সট্ৰাকৈ থৈ দিব থৈ পেলাই ধুনীয়াকৈ তাৰ ওপৰত ৰিচাৰ্জ কৰিব মানে চাব চাই পেলাই হাতে চুলে গম পাবই গতিকে হাতে দেখিলে লাহে লাহে যেতিয়া আপুনি বস্তুটো নামিব মানে কি হয় ৰেগুলাৰ ইয়াৰ পকেট পৰি নাথাকিব লাহে লাহে থাপ মাৰি ধৰি দুদিনমান যেতিয়া কৰিব নিচা সোমাই যাব আৰু এই বস্তুটোৱে কি হয় মানে টেনশ্যন ফ্ৰী কৰি ৰাখে বেয়া কথা চিন্তা মানে তেনেকুৱা এই পইচাটো হেৰিয়াত পইচাটো বহুত আৰু লগতে কি হ'ল আপোনাৰ এটা মূলধনো হৈ গ'ল গতিকে এইটো আজি ভিডিঅ'টো ইমানকৈ বনালোঁ নেক্সট বনাম এটা 2 টকী টকী বনালোঁ কাইলৈ বনাম এটা 5 টকী কালেক্টেবল পইচা কোনকেইটা 5 টকী আপুনি বিচাৰি মানে সঞ্চয় হেৰি বিকিবৰ কাৰণে ৰাখিব পাৰিব তাৰ ওপৰত বনাম এটা ৰাতিতে বহুত সময় হ'ল গতিকে ইমানকে বনালোঁ আকৌ এবাৰ কওঁ যদি ভিডিঅ'টো চাই ভাল পাইছে অকণমান উৎসাহ পাম আপোনাৰ একো নাযায় আমি বনোৱাবিলাকৰ ইউটিউবাৰবিলাকৰ কি হয় ইউটিউবত ভিডিঅ' বনোৱাবিলাকৰ অকণমান উৎসাহ আহে যে মোৰ চব 2টা বাঢ়ি গ'ল ছাবস্ক্ৰাইবাৰ বা লাইক ইমানে কৰিলে বা ইমান ভিউজ আহিছে গতিকে গুগলেও গম পায় গতিকে সেইটো কাৰণে অইনেও গম পায় নাপায় পইচা পাতি পিছৰ খেল কিন্তু উৎসাহটো বাঢ়ে যে এটাহে বাঢ়িছে দেখোন মনটো ডাউন হৈ গুচি যায় আপোনালোকে যদি কিবা এটা উৎসাহ দিয়ে তেতিয়া মোৰ আৰু বনাবলৈ মন যায় এতিয়া গণেশৰ সেই টকা 2 টকীটো ওলালে কাৰণে দেখুৱাই দিছোঁ এই পইচাটো গোটেইকেইটাই স্কেয়াৰ হয় 3টা মিনিটত বনাইছিলে 3টা মিনিটৰে স্কেয়াৰ সেইটোত একদম চকুমুটি 100 টকা 150 টকা মই এতিয়া 50 টকা দি সেনানি কিনি আনিছোঁ 2500 দিয়াজনৰ ঘৰৰ পৰা এই পইচাবিলাক কিনিবলৈ কেলে নিবিচাৰোঁ 50 টকা 100 টকাৰ হিচাপ কৰিবলৈ অকণমান দিগদাৰ হয় অহা যোৱা খৰচ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ক'ত সেইটো অংকত আহি পৰে আৰু এটা কি পাইছিলোঁ এইটো কিন্তু চব ভাৰত চোৰ আন্দোলনৰ এই পইচাটোতো এতিয়া 100-150 টকা লাহে লাহে ইয়াৰ আৰু দাম বাঢ়িব গতিকে ইমানকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আহোম